পাৰ্চন পুৰুষ, ইংৰাজীত পাৰ্চন বুলি কোৱা হয়, অসমীয়াত পুৰুষ বুলি কোৱা হয়। ইংৰাজীত পাৰ্চন ৱাৰ্ডটোৱে অসমীয়াত পুৰুষ বুলি বুজা যায়। অসমীয়া ভাষাৰ দৰে ইংৰাজী ভাষাতো পাৰ্চন মানে পুৰুষ তিনিবিধ। সেইকেইটা হ'ল ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। এতিয়া ফাৰ্ষ্ট পাৰ্চন বুলিলে নিজক অৰ্থাৎ কৰ্তাজনক বুজায়। যেনে মই কৈ আছোঁ, গতিকে মই ফাৰ্ষ্ট পাৰ্চন। মই ইংৰাজীত আই আৰু আইৰ প্লুৰেল উই, গতিকে আই এন উই আৰ ফাৰ্ষ্ট পাৰ্চন। ইয়াতে এই মাকজনীয়ে কৈ আছে, এই মাকজনী হৈছে ফাৰ্ষ্ট পাৰ্চন। ছেকেণ্ড পাৰ্চন, ফাৰ্ষ্ট পাৰ্চনে যাৰ আগত কথাটো কৈ থাকে অৰ্থাৎ যিজনে শুনি থাকে সেয়া হৈছে ছেকেণ্ড পাৰ্চন। অসমীয়া ভাষাত তুমি তোমালোক, আপুনি আপোনালোক, ইংৰাজীত ইউ ইয়ৰ্ছ এটচেট্ৰা ছেকেণ্ড পাৰ্চন। ইয়াতে মাকজনে পুতেকক কৈ আছে, মাক ফাৰ্ষ্ট পাৰ্চন, আৰু এই পুতেকজনে শুনি আছে মানে পুতেকৰ আগত কৈ আছে, গতিকে এও ছেকেণ্ড পাৰ্চন। থাৰ্ড পাৰ্চন, ফাৰ্ষ্ট পাৰ্চনে যাৰ বিষয়ে কৈ থাকে মানে যি কথা কৈ থাকে সেইটো হ'ল থাৰ্ড পাৰ্চন। মানে সেইটো, সেইবোৰ, এইবিলাক হৈছে থাৰ্ড পাৰ্চন। অসমীয়া ভাষাত সি, তাই, তেওঁ, তেওঁলোক, সেইটো, এইটো আদি বা সেইবোৰ, এইবোৰ আদি হৈছে থাৰ্ড পাৰ্চন। আৰু ইংৰাজী ভাষাত কি কয়, হি, চি, দে, ইট, দিছ, ডেট, ডিছ, ডজ এটচেট্ৰা থাৰ্ড পাৰ্চন। গতিকে ইয়াতে মাকজনী হ'ল ফাৰ্ষ্ট পাৰ্চন, ল'ৰাজনৰ আগত কৈ আছে, ল'ৰাজন ছেকেণ্ড পাৰ্চন, আৰু হয়তো মাকজনে কি ইণ্ডিকেট কৰিছে, ইহঁতে স্কুললৈ যাবলৈ গৈছে, তইও বল, এই কথাখিনি কৈছে মানে ইহঁতৰ বিষয়ে কৈছে, গতিকে ইহঁত হৈছে থাৰ্ড পাৰ্চন। গতিকে কৰ্তাজন হ'ল ফাৰ্ষ্ট পাৰ্চন, যিজনে শুনি থাকে বা যাৰ আগত কৈ থাকে তেওঁ ছেকেণ্ড পাৰ্চন, আৰু যাৰ বিষয়ে কৈ থাকে সেয়া হ'ল থাৰ্ড পাৰ্চন। মোৰ চেনেলটো যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টছ কৰিবলৈ অনুৰোধ জনালোঁ। গতিকে আমি কি পালোঁ, পুৰুষ যিজনে কৈ থাকে ফাৰ্ষ্ট পাৰ্চন মানে প্ৰথম পুৰুষ, যাৰ আগত কৈ থাকে তেওঁ ছেকেণ্ড পুৰুষ, আৰু যাৰ বিষয়ে কৈ থাকে বা যি বিষয়ে কৈ থাকে সেয়া হ'ল থাৰ্ড পাৰ্চন। গতিকে আমি ইয়াতে কি দিলোঁ, মাকজনীয়ে কৈ আছে ফাৰ্ষ্ট পাৰ্চন, পুতেকজনক কৈ আছে তেওঁ ছেকেণ্ড পাৰ্চন শুনি আছে, আৰু কৈ আছে মানে সিহঁতে স্কুললৈ গৈছে তইও যা গৈ, এই ইহঁতৰ বিষয়ে কৈ আছে বা সিহঁতে পানী খাইছে, যিয়ে নহওক যি বিষয়ে কৈছে এইটো হৈছে থাৰ্ড পাৰ্চন। আজিলৈ এইখিনিয়ে।